কিহৰ অডিঅ' অডিঅ' মই পেনড্ৰাইভ কৰি লৈ আহিব পাৰিলোঁ ন হে পেনড্ৰাইভ কৰি লৈ আহিব পাৰিলোঁ এইটো চাউণ্ডটো আমাৰ গাঁৱটোহে আছে মোৰ ফোন এটা আছিলে আকৌ আছে নি অঁ সেইটো এক্সট্ৰা ফোন মানে দিয়ক লগাই দিব হেৰি হেডফোনৰ বিল খাব নাই সেইটোনে মানে মই আপুনি তাক সুধিছিলোঁ টাইপ চি খাই বুলি কৈছিলে মই লগাই থৈ দিব এইটো লগ কৰি দিবা আকৌ ৰেকৰ্ডিংটো যদি লগ কৰিলে একো নাই অঁ সুন্দৰ অ সুন্দৰ দুৱাৰখন দেচোন সুন্দৰ অ সুন্দৰ দুৱাৰখন দেচোন সুন্দৰ আইতা তুমি মোৰ মনটো ভোলা নকৰা মানে নেৰা দিন নাই ৰাতি নাই সেই একেটা কথাকে তোমাৰ আৰু ভাবিবলৈ কৰিবলৈ একো নোপোৱা হ'ল নেকি তইনো কেনেকৈ জানিবি মই সেই একেই কথাকে জানিবলৈ আৰু ভাবিব লাগিছে নে তোমাৰ সেই একেটা কথা বাহিৰে আৰু কি কথা থাকিব পাৰে তোমাৰ সেই কেইবাবছৰৰ পৰা চিন্তা একেখিনি কামৰ ভিতৰত মোক একেটা কথাকে 10 বাৰ শুনাই 14 বাৰ আমনি কৰা আজি বা মই আন কথাকে আজি তেন্তে ভূতৰ ওপৰত জানো কিনো আপোনাৰ পুতৰা সৰ্বদেশ্বৰ বুঢ়া হৈছে ৰাজ্যভাৰ তোমাকে ধৰ্ম কাৰ্য সাধিবৰ পিতৃ পূজা পুত্ৰ ল'বই তাকো সুধিব লগা কি আছে পিছে ৰজা হৈ বহিব লাগিবনে বিবাহ কৰাব লাগিব তাকে কোৱা তাকে কোৱা মোৰ বান্ধ তিৰোতা বান্ধ তিৰোতা বুদ্ধি মূৰৰ পৰা ওলায় পেটৰ পৰাই ওলায় বাবা সুন্দৰখন ঠিক জানো ইয়াৰ মূৰৰ কিবা বিকাৰ হৈছে শাস্ত্ৰ ইয়াত নুখোজে নোৱাৰো আৰু মোৰ লগত ডুবাই এই আমাৰ আই দেউতা মূৰৰ ফটো পাতি আমাৰ আই আজি ৰাজমুকুটৰ ভিতৰত কইনা এজনী লুকাই দিছে ৰাজমুকুটৰ ভিতৰতে বন্ধু বৰ ভালৰে কথা পিছে কি ক'লে ৰাজমুকুটটো কঠোৰ তাৰে ভাল গৌৰৱ তাহো আকৌ নতুন ঘাট কিয় তোমালোকে যিয়ে নোপোৱা লাগে মই আইৰ প্ৰস্তাৱত মত নিদিওঁ তোমালোকে মোক ইয়াৰ পৰা উদ্ধাৰ কৰিব নোৱাৰানে সামাজিকৰ শাৰীৰিকভাৱে কিবা তুমি মন আঁতৰাই ৰাখিব পাৰা সেয়ে হ'লে সামাজিক কথাও লগ মাতৃ ৰাজ্য আৰু প্ৰজাৰ আগ্ৰহৰ হ'ব তিৰোতা আৰু বছৰ ব্যাধি একে বস্তু তাৰ এবাৰ সংস্কৃত থাকিলে সেই তোমাক জড়িত সেইকাৰণে মুক্তি আৰু শান্তি ৰাখি ঋষিমুনিসকলে আমাৰ বহুতো শাস্ত্ৰ কামিনী কাঞ্চন ত্যাগ কৰি ইয়াক বহু দূৰতে বিদূৰ কৰিবলৈ গৈছে তেওঁলোকৰ বহু গৱেষণা চিন্তা অভিজ্ঞতাৰ ফলত এটা পন্থা উদ্দেশ্যি আমি পাইছো যে সেই পন্থা যেতিয়া আমাৰ মনপুত হৈছে তোমালোকে আন বাটেদি নিব কিয় খুজিছা এইবোৰ শাস্ত্ৰ আৰু মুনিৰ জীৱনৰ কেমেৰা অৱস্থা নতুনত দেখাব এইবোৰ স্বৰ্ণশাস্ত্ৰ আৰু শ্লোক স্বৰ্ণৰে লিখা বিচাৰ যুক্তিপূৰ্ণ ফলাফলৰ বাহিৰে আন একো নহয় বেছ কথা কোৱা কিন্তু বন্ধু তোমাৰ যুক্তিক মই প্ৰতি অন্তাম বুলি নাখাৰিবা তোমাৰ তৰ্ক কৰা আমাক ৰেহাই তৰ্ক জানেৰে বুকুৰ ভাৱ ভৰ্তি নহয় মোৰ বিবাহ নহয় বন্ধু মোৰ বিবাহ বিয়াৰ অভাৰ ঘৰত গ'লে অগ্নি সাক্ষী কৰি কইনাৰ আচলৰ গাঠিতে যদি মোৰ ৰাজনীতি অহাৰ বাট তেন্তে এই বাট দূৰতে থাকক সম্বন্ধ নথকা কথাৰে বিশেষ সম্বন্ধ পাতি তাক অচেত অভেদ বুলি দেখুৱাব পৰা এই এটা অলিপ্য তিৰোতাৰ ওজা কাৰিকৰী উত্তৰ কবা
জাদুটো ইয়াকেই কয় পুৰাণ ভাৰতে মাতৃৰ আজ্ঞা লংঘন কৰিবলৈ কয় কাম কৰি যাব আই এছ অ'টো যে অটো কৰি থৈ দিব এইটো অটো কৰি থৈ আছে অটো কৰি থৈ আছে ন তেল তেল কৈ পৰি মাৰিছে এই কেমেৰা অকণমান ডাউন কৰি চাব এতিয়া লাগে নেক্সট চেণ্টত নহ'লে এইটো এইটো ঠিকে আছে অসুবিধা নাই বুঢ়া বাপে সন্তুষ্ট নহয় জনম দিয়া মাৰ পেটৰ পুৰণি নুগুচে সুন্দৰ বিজনী কন্যা কমত হ'ব আন এজনী কন্যা চাই চিতি সুন্দৰ অসুবিধ হ'ব অপেক্ষা তুমি মোৰ যেনে পাওঁ ময়ো তোমাৰ তেনেকুৱা পাওঁ তুমিও নেৰা ময়ো নেৰো তুমি মোক আমনি কৰি নাথাকিবা বিবাহৰ কাৰণে তোমালোকে মোক এনেদৰে আমনি কৰি থাকিব লাগিলে মই ৰাজকাৰী এৰি ক'ৰবালৈ গুচি যাম কিন্তু এই সুন্দৰে বিয়া নকৰাই তুমি দিনে দিনে লৰা হোৱাহে আহিছে ব'লা ব'লা ইয়াত তহঁতৰ গাত কি লাগিছে হাঁহি খিকিন্দালি কাৰে উৰাব ধৰিছ কিনো কৰিছিলি তাত মোৰ পেলাইছিলে মোৰ অপেশ্বৰী আইখন ঘৰ বন মাৰি পেলাই অপেশ্বৰী আইখনে দাপোন চাই সিহঁতা খালিছে ঠুল মাৰি গা দেখাই মোৰ ল'ৰাটো বলিয়ে কৰিলে এতিয়া অপেশ্বৰী আইখনে নখেৰে মাতি দেখিব নালাগে হাতে হাতে কামত ধৰিব পায় দেখা নাই পুথি পাতিবোৰ কেনেকৈ বিচৰিত কৰি থৈ গৈছে সদায় থ'ব শাস্ত্ৰ বহিছে শাস্ত্ৰ বহিও শাস্ত্ৰীয় মতৰ বৰ ভেটি খালিছে
মইতো অলপ সৰহ কৰে বুলি মইতো পেলিছো সেয়েহে হ'বলৈ তোৰ চকু চৰ আহিছে এৰা এৰা হয়তো সেইটোৱে তুমিয়ে ৰাণী আমাৰ হাত নোযোৱা হোৱা ৰাণী ভাত ৰাখো ৰাখো ৰাখোৱে গেছেৰে কৰি এক্সট্ৰা খাই থৈ গ'ল খাপ তেন্তে তই ইয়াতে পেনড্ৰাইভ দুটা দি থ'বলৈ ক'লো পেনড্ৰাইভ দুটা দি দিবি তই মোক কি কথা মই ভাল শুনিছ তই এই নীলাজী বুলি মই নাজানে আগুৰবা কি হওঁতে হয় এই দুইটা লৈ মোবাইল এটা মানে খালি নাই কি কয় ঐ ঠায়ে চিয়াৰে কোৱা কথাবোৰ মই নুবুজো পাই লাজো নালাগে তোৰ সতে হ'বলা কোঁৱৰৰ সৈতেহে নহয় মিছা কথা মই ইয়াত পঢ়িব কৰি আছো ইয়াত